আমার মেইন উদ্দেশ্য এইটো হল কি পেশেন্টে বহুত জায়গাত মানে ট্রিটমেন্ট সেন্টারত আহিবলৈ ভয় কৰে কেলে কি এটা সোসাইটিত এটা বস্তু ওলাই আহিছে কি ট্রিটমেন্ট সেন্টারত মাৰধৰ হয় ট্রিটমেন্ট সেন্টারত ট্রিটমেন্ট ভালকে নকৰে কিছুমান সেন্টারত এনেকুৱা ওলাই মানে নিউজত কি ডক্টর নাহে নার্স নাহে তো আমি এটা স্টেপ লৈছো যেহেতু আমি অলরেডি এটা রিহেবিলিটেশন সেন্টার 10 ইয়ার্সৰ পৰা রানিং কৰি আছো গুৱাহাটীত তো আমাৰ এই সেকেন্ড ইউনিটটো খোলাৰ এইটোৱে মোটিভ কি আমি যে পেশেন্টক ট্রিটমেন্টটো ভালকে কৰো পেশেন্টৰ ট্রিটমেন্টটো যেনেকে আমি হস্পিটেলতকে নিজৰ তাত অকমান ভালকে থব পাৰো কেলে কি আমি এইটো বস্তু সোসাইটিত দেখিছো কি পেশেন্ট এটা যেতিয়া ট্রিটমেন্ট লাগে তো সি ট্রিটমেন্ট নাপায় কিছুমানে ফাইনেন্সিয়াল কন্ডিশনৰ কাৰণে ট্রিটমেন্ট কৰিব নোৱাৰে কিছুমানে ঘৰৰ মানুহ তাক ট্রিটমেন্ট দিব নিবিচাৰে কিছুমানে ট্রিটমেন্টৰ পৰা ভয় কৰে তো সোসাইটিৰ পৰা আমি এইটো বস্তু গুচাব বিচাৰো আমি সোসাইটিক দেখাব বিচাৰো আমি সবক দেখাব বিচাৰো কি ট্রিটমেন্টৰ বহুত ওয়ে আছে আমার ইয়াত একদম লাভ এন্ড কেয়ার টাইপ ট্রিটমেন্ট হয় যেনেকে আমার পেশেন্ট ইয়াত সোমাই আহিলে আমার তাত প্রথমতো তাক পুরো ডিটক্সিফিকেশন উইথড্রল ম্যানেজমেন্ট আমি ভালকে কৰো মেডিসিন ভালকে দিও উইদিন 24 আওয়ার্স ডক্টর অ্যাসেসমেন্ট করে উইদিন 24 আওয়ার্স আমার ব্লাড টেস্ট ইয়ার পৰা ব্লাড টেস্ট যায় কি ব্লাড পরীক্ষা হয় কি ডিফেক্ট আছে কি বেমার ওলায় সবর এক্সামিনেশন করি তার পাছত ট্রিটমেন্ট পেশেন্ট জনক ফিজিক্যালি ঠিক করার পাছতে আফটার 21 ডেজ আমি এখেতক রুটিনত শিফট কৰো তো রুটিনত সোমোৱাৰ পাছত পেশেন্টে বহুত বস্তু নতুন নতুন পায় যেনেকে যোগা সেশন যেনেকে ক্লাস করে পেশেন্টে নেশার বিষয়ত মানে জানিব পাৰে এটু নিশা কৰি তাৰ কি হাৰ্ম হল কাউন্সিলিং সেশনত বহে কিয় নিশা কৰিব লগা হল এটা মানুহ তো স্টার্টিংত তো কোনো সৰুৰ পৰা ডাঙৰ হোৱাৰ পাছত তো কোনো নিশা ডাইৰেক্ট সোমাই নাযায় কিবা তো কাৰণ থাকে কাবাক চাই বা কিবা এটা চাই মিলি কাবাৰ পাল্লাত পৰি এইটো কৰে তো এইবিলাক আমি মানে পেশেন্টক ভালকে মেন্টালি অ্যাসেসমেন্ট করার পাছতে তার পাছত পেশেন্টক আমি ইয়াত ফুল 3 মান্থসৰ কোর্স হয় 3 মান্থসৰ কোর্সত তার পাছত আমি পেশেন্টক ডিসচার্জ দিওঁ কিন্তু কিছুমান এনেকুৱাও পেশেন্ট আমি পাও কি সিহঁতি ফুল ট্রিটমেন্ট কৰিব নোৱাৰে চেলাই খেতি জব কৰি আছে ক'বাত গভর্নমেন্ট এমপ্লয়ি বা কিবা সিহঁতৰ কাৰণে আমাৰ উইথড্ৰল মেনেজমেন্টৰ ধুনীয়া কোর্স এটা আছে 21 ডেজৰ অর 15 ডেজৰ আমি তাৰ ভিতৰত এখেতৰ অকল বডিৰ পৰা উইথড্ৰল সিম্পটমটো আমি গুচাই মিলি এখেতক আমি ফিজিক্যালি ফিট কৰি আকৌ আগৰ জীৱনত আমি ৰিটাৰ্ণ কৰি দিওঁ ইয়াৰ পৰা পোনপ্ৰথম এটা নিচামুক্তি কেন্দ্ৰ আজি শুভ উদ্বোধন হৈছে আৰু নিৰ্মাণ তেওঁলোকে জনোৱা মতে তেওঁলোকৰ 10 বছৰ ধৰি গুৱাহাটীত তেওঁলোকৰ নিচামুক্তি কেন্দ্ৰ আছিলে আৰু ৰহাৰ আমাৰ খাইগড় টোলগেটৰ ওচৰত তেওঁলোকে আজি শুভ উদ্বোধন কৰিছে আৰু আপোনাৰ সেয়া ইতিমধ্যে আমাৰ উপযুক্ত বক্তাসকলে কৈছে যে এফালে যদি ভাল এফালে বেয়া যে আমাৰ সমাজত ইমান বেয়াকে ড্ৰাগছটো বিয়পি পৰিছে যে আমি ক'ব নোৱাৰো কোনে খাই আছে কোনে নাই খোৱা আৰু সেইখিনি সময়ত তেওঁলোকে আহি ইয়াত এটা নিচামুক্তি কেন্দ্ৰ উদ্বোধন কৰিছে আমি আশা কৰিছো ইয়াৰ পৰা যিসকলে নিচাত গ্ৰস্ত হৈছে সেই যুৱক যুৱতীসকল এটা শুদ্ধ ৰাস্তাত আহিব নিচাটো বাদ দিব আৰু ইতিমধ্যে আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন পদক্ষেপ লৈ আছো বিভিন্ন সময়ত আমি আৰক্ষী প্ৰশাসনক লগত লৈ পেলাই আমি স্কুল কলেজবোৰত গৈছো ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰিছো কিন্তু এটা কথা আপোনালোকৰ মাধ্যমেৰে আহ্বান কৰিব বিচাৰো আমাৰ পিতৃ মাতৃ অভিভাৱক সকলো সতৰ্ক হওক ল'ৰা ছোৱালীক চোকা দৃষ্টি ৰাখক আৰু যিসকলে এই নিচাগ্ৰস্ত হৈছে আপোনালোকে লাজ নকৰিব আমাৰ যি নিচামুক্তি কেন্দ্ৰ ওপেনিং হৈছে ইয়াতো আছে বা অসমৰ বিভিন্ন জেগাত আছে তালৈ নি পেলাই কেনেকৈ আমি নিচাৰ পৰা তেওঁলোকক মুক্ত কৰাব পাৰো সেই ব্যৱস্থা ল'ব লাগে আৰু আমি বিচাৰিম যাতে অসমখন ড্ৰাগছ মুক্ত হওক নিচামুক্তি কেন্দ্ৰ যাতে এটা সময়ত খুলিব নলগীয়া এটা পৰিৱেশ অসমত আহক আৰু সকলো ল'ৰা ছোৱালী বা ডাঙৰ জনজাতে আপোনাৰ এই নিচাৰ পৰা আঁতৰি থাকে আমি সেইটোৱে শেষত আকৌ এবাৰ আহ্বান কৰিম আজি মানে মোকে মুকলি কৰিবলৈ দিলে নিৰ্মাণ হেৰি ৰিভাব চেণ্টাৰটোৰ কৰ্তৃপক্ষই মই ইয়াত সুখীও হৈছো এক প্ৰকাৰ আৰু এক প্ৰকাৰ দুখীও লাগিছে কাৰণ আমাৰ সমাজৰ দুখী এই কাৰণে লাগিছে যে আমাৰ সমাজৰ উঠি অহা প্ৰজন্ম কোনফালে গতি কৰিলে যাৰ কাৰণে আজি এনে নিচাসক্ত তেওঁলোকক ভাল কৰিবৰ কাৰণে স্কুল খুলিব লগা মানে ৰিহাব চেণ্টাৰ খুলিব লগা হ'ল কিন্তু আনন্দ আৰু সুখ এইটো কাৰণেই লাগিছে যে আমাৰ ৰহাটো এই মানে ড্ৰাগছৰ হেৰিটো পৰিভৰটো বহুত বেছি হৈছে আৰু পৰিয়ালবিলাকৰ মাজলৈ অশান্তি নামি আহিছে সেই অশান্তিবিলাক অন্ততঃ দূৰ কৰিবলৈ এতিয়া ঠাইতে ৰিহাব চেণ্টাৰটো পাব পৰিয়ালৰ লোকসকলে আৰু ইয়াত তেওঁলোকক ভাল কৰি লৈ যাব পাৰিব সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিব সেইকাৰণে মই সুখ অনুভৱ কৰিছো